10,000 মহিলাই সমস্বৰে দিহানাম পৰিৱেশনেৰে গঢ়িলে অভিলেখ। স্বীকৃতি লাভ অসম বুক অফ ৰেকৰ্ডছৰ। সাষ্টাংগে প্ৰণাম জনালে অখিল গগৈয়ে। দেওবাৰে ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 10,100 গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰি শিৱসাগৰ চহৰৰ পিয়লি ফুকন ষ্টেডিয়ামত এক অনন্য অভিলেখ সৃষ্টি কৰিলে। এই ইতিবাচক খবৰে শিৱসাগৰ জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসীকেই উৎফুল্লিত কৰি তুলিছে। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সৌজন্যত আৰু শিৱসাগৰবাসীৰ আতিথ্যত পিয়লি ফুকন ষ্টেডিয়ামত আয়োজিত এই অভিলেখ সৃষ্টি কৰাৰ বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ শিল দল ভাঙি ওলাই আহিল জনতা। সত্ৰনগৰী মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড জ্যোতিপ্ৰসাদ শইকীয়া, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই বিৰল আধ্যাত্মিক পৰিৱেশৰ সাক্ষী হৈ ৰয়। হাজাৰ হাজাৰ আইমাতৃয়ে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বিধায়ক অখিল গগৈয়েও দিহানাম পৰিৱেশন কৰা আইমাতৃসকলৰ সন্মুখত সাষ্টাংগে প্ৰণিপাত জনাই মাটিত শুই আশীৰ্বাদ গ্ৰহণ কৰে। ইতিমধ্যে অসম বুক অফ ৰেকৰ্ডছে এয়া এক অভিলেখ হিচাপে গ্ৰহণ কৰি অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে অচিৰেই ৰাষ্ট্ৰীয় আৰু বিশ্ব অভিলেখৰ দিশে দেওবাৰৰ অনুষ্ঠানটোৱে যোগ্যতা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে। সাংস্কৃতিক কলা কেন্দ্ৰই এটা অভূতপূৰ্ব আৰু অতি শৃংখলাবদ্ধ অনুষ্ঠান এটা আয়োজন কৰিছে। 10,000 গৰাকী আমাৰ মহিলাৰ দিহা নামৰ এই যি পৰিৱেশন, এইটো সঁচাকৈ অভূতপূৰ্ব আৰু সমগ্ৰ অসমীয়া জাতিক মানে চমক লগাই দিব পৰা ধৰণৰ এটা কথা। তাৰ কাৰণে মই যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰক ধন্যবাদ জনাইছোঁ যে আমাৰ শিৱসাগৰখন চুজ কৰি ল'লে। আমি নিজেই ইমান ডাঙৰ এটা পাৰ্টি চলাই আছোঁ বা এজন বিধায়ক হিচাপে ইমান ডাঙৰ এটা অনুষ্ঠান পাতিবলৈ সাহস নকৰোঁ। যিটো যুগলবন্দী কলা কেন্দ্ৰই 1 টকাও চৰকাৰী সাহায্য নোহোৱাকৈ এই কামটো কৰিলে। 1 টকাও সাহায্য নোহোৱাকৈ তেখেতসকলে এই কামটো কৰিছে, চৰকাৰী সাহায্য নোহোৱাকৈ। এইটো অভূতপূৰ্ব ঘটনা। মই নিৰ্মলা দাস বাইদেউকে ধৰি এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকী উদ্যোক্তাক মোৰ হৃদয়ৰ পৰা গোটেই শিৱসাগৰবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতে ইমান ধুনীয়া অনুষ্ঠান এটা আমাৰ এই পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত কৰিলে। আৰু ষ্টেডিয়াম কৰ্তৃপক্ষকো মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে ঠাইখিনি দিলে আৰু ইমান ধুনীয়া অনুষ্ঠানটোত যিসকল উদ্যোক্তাই সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰিলে মই তেখেতসকলক সকলোকে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ যি শংকৰী পৰম্পৰা, সেই শংকৰী পৰম্পৰাই এই ঘটনাই আৰু এই পৰিৱেশনে, এই দিহানাম পৰিৱেশনে আমাৰ এই শংকৰী পৰম্পৰাক আৰু অধিক সবল কৰিব। অসম বুক অফ ৰেকৰ্ডছৰ হৈ দিল্লীস্থিত শীৰ্ষ বিষয়া ৰাম কুমাৰ কাকিয়ে নিজেই দিহানামৰ অনুষ্ঠানত উপস্থিত থাকি অহা 12 জানুৱাৰীত মুম্বাইত আন এক ৰাষ্ট্ৰীয় মানৰ অভিলেখ সৃষ্টিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব বুলি ঘোষণা কৰে। ইয়াত উপস্থিত হৈ আমি আছো বৰ্তমান শিৱসাগৰ পিয়লি ফুকন খেলপথাৰত। ইয়াত আজি 10,100 গৰাকী আইমাতৃয়ে 20 মিনিট ধৰি দিহানাম গাই এটা অভিলেখ কৰিলে, যিটো আজি আমি ৰাজ্যিক পৰ্যায়ত বঁটা প্ৰদান কৰিছোঁ। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতিপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে মহিলাৰ দ্বাৰা সৰ্বাধিক হাত চাপৰিৰ অভিলেখো আজি গঢ়িছে ইয়াত। গতিকে এইটো আমি এপ্লাই কৰিম ভৱিষ্যত টাইমত হয়তো অতি সোনকালে নেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ডো হ'ব পাৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শিৱসাগৰ।